নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে কুশলে আছে, সুস্থ সবল হৈ আছে আৰু আমিও আছোঁ। আৰু অৱশ্যে গৰম কিন্তু সাংঘাতিক গৰম পৰিছে দেই, আৰু উপায় নাই, বতৰৰ মহিমা কিনো কম আৰু আমি। তথাপি গৰমটো মানে বহুত বেছি গৰম পৰিছে আৰু মানে সহ্য কৰিবও নোৱাৰি। তথাপি মানুহৰ জীৱন চলিয়ে থাকিব লাগিব। আৰু আজি হৈছে 12 জুলাই, আৰু আজি 12 জুলাইৰ দিনটো আমাৰ বাবে এটা খুবেই বিশেষ স্পেচিয়েল দিন হয়। আৰু এই স্পেচিয়েল দিনটো কাৰ বাবে কি হয় এই সকলোখিনি গম পাব যদি সেই ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকে। আৰু আজি মই ৰাতিপুৱাৰ পৰাই প্ৰায় আপোনালোকক মানে দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সকলোৱে চাই থাকিব বুলি মই আশা। আৰু এতিয়া মই আহিলোঁ পিছফালে, আৰু ইয়াৰ পিছফালে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ৰ'দটো বাপৰে বাপ সাংঘাতিক ৰ'দ, আৰু গৰম মানে সাংঘাতিক গৰম পৰিছে। আৰু এইফালে এয়া আমাৰ নাটকৰ সকলোবোৰ কাপোৰ উলিয়াই মেলি দিছে, ৰ'দ লাগিবলৈ দিছে। কাপোৰৰ পৰা আদি কৰি সকলো বস্তুৱেই দিছে ৰ'দ লাগিবলৈ। আৰু যিহেতু মই পিছফালে আহিলোঁ অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু আমাৰ নটৰাজৰ থাপনাখন পাতিছে এইফালে, এইবাৰ এয়া নটৰাজৰ থাপনাখন পাতিছে। আৰু এইফালে এয়া আমাৰ ছেটিংছৰ কাম চলি আছে, দিনত ছেটিংছৰ কামবিলাকো কৰি আছে, বনোৱা মিলা। আৰু এইখন হৈছে আমাৰ মঞ্চখন এইবাৰৰ, আৰু মানুহখিনি আছে বাৰু কিবা কিবি কথা পাতি আছে। মই এনেই অকণমান আপোনালোকক দেখুৱাই দিলোঁ। মই আহিলোঁ এবাৰ পাকঘৰৰ ফালে, মায়ে কি কৰি আছে তাকে চাবলৈ। আৰু মায়ে ইয়াৰ পায়স বনাই আছে, প্ৰায় হ'লেই পায়স বনোৱা। মোকো অকণমান খাই চাবলৈ দিলে, খালোঁ। আৰু এতিয়া মই আকৌ আহিলোঁ এবাৰ পিছফালে। আৰু এয়া দুপৰীয়াৰ ৰ'দটো দেখিছেনে? বাপৰে কেনেকুৱা সাংঘাতিক ৰ'দ ওলাইছে। আৰু মই এনেই অকণমান আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইফালে এয়া ছেটিংছৰ কাম কৰিবলৈ উলিয়াই লৈছে ৰংবোৰ। আৰু এইফালে এয়া কিবা দেউতাই দেখুৱাই দি আছে, কিবা কামবোৰ কেনেদৰে কি কৰিব লাগে তাকে। এইফালে ইয়াৰ ৰন্ধা বঢ়া কৰাত ব্যস্ত। আৰু ইয়াৰ পিছতে আবেলি, তাৰপিছত মই ভিডিঅ' বনোৱা নাই। আৰু তাৰপিছত আবেলি আয়তীসকলে আহিলে প্ৰসংগ কৰিবলৈ। আকৌ মোক ফোন কৰিলে, য'ত মই কেকটো অৰ্ডাৰ কৰিছিলোঁ কেকটো দিবলৈ আহিলে। তাকে মই অকণমান ওলাই আহিলোঁ, আৰু এয়া কেকটো এতিয়া লৈ মই ভিতৰত সোমালোঁ। আৰু কেকটো কেনেকুৱা আহিছে জল্দি সোনকালে চাব লাগে। আৰু কেকটো মই ডিজাইনটো দি দিছিলোঁ, আৰু ভালেই আহিছে বাৰু, যেনেকুৱাকৈ দিছিলোঁ তেনেকুৱাকৈ আহিছে, আৰু খাবলৈ খুব টেষ্টি আছিলে। Entwine with the trees that stand, knotted in time by nature's hand. Each echoing step on the forest floor opens a world of বেলুন ফুলাই আছে। গধূলি 6:30 বাজে, 6:25 হ'ল। আৰু এয়া অকণমান ফেনৰ তলত বহিছোঁ। আৰু এইফালে এয়া সৰুটো বেলুন ফুলাই এতিয়া মোবাইল চোৱাত ব্যস্ত হৈ গ'ল।
ৰাজাক ৰৈ ৰৈ এতিয়া বেলুন ফুলালে মানে সেয়া আজি পৰীক্ষা আছে আৰ্টৰ পৰীক্ষা দিবলৈ গৈছে আহিয়ে পোৱা নাই আৰু নাম প্ৰসংগও হ'ল যাওঁ আগফালে এবাৰ কি কৰিছে চাওঁ এয়া আৰু এতিয়া কাম চাম কৰি গা পা ধুই আহিলোঁ আৰু এতিয়া 7:30 বাজিছে আৰু আমাৰ আজি নাটকৰ ৰিহাৰ্চেলো হ'ব ৰিহাৰ্চেল যিহেতু চলি আছে আৰু লগতে এতিয়া কেইটামান টিকলা বাচ্চা আহিছে মই এই বাচ্চাকেইটাক আপোনালোকক অকণমান দেখুৱাম গতিকে চাই থাকক ভিডিঅ'টো মনীষা বুট খাইছ নাই ভাৰ্গৱ নাহিল আৰু টিকলিটো অনন্যা নাহিল তই নাহিল বাৰ্বি কিবা ক'বা না নক ঠিকঠাক কৰি আছে বস্তুবোৰ আৰু এতিয়া ভাত খাবও লাগে আৰু ৰাতিও হ'ল যিহেতু আৰু এয়া ৰাজাৰ দেখিছেনে চকু একদম টানি নিছে আৰু টোপনি লাগি গৈছে তাৰ বাবে অকণমান দেৰিও হৈছে বাৰু অকণমান ৰাতি হৈছে আমাৰ বাবে নাই হোৱা আৰু এয়া ভাত তাত ৰেডি কৰিছে আৰু সিহঁতক ঘৰত পঠিয়াই দিলে ভাত আঞ্জা এয়া ভাত ছাগলী মাংস চব্জি দাইল আৰু ছাগলী মাংস নোখোৱা সকলোৰে বাবে পনীৰ কণী আছিলে আৰু যেহেতু মানে তাৰ টোপনি ধৰিছে সেইকাৰণে সোনকাল ঘৰত পঠিয়াই দিলে ইয়াত খোৱা মানে আকৌ দেৰি হৈ যায় আৰু নাটক মানুহখিনিও যিহেতু বহুতখিনিয়ে আছে গতিকে আৰু এয়া ভাত পানী দি আছে আৰু এইফালে এয়া আমাৰ সৰুৱে আছে মাংস সাজি তাই মাংস ঠিক কৰি আছে সাজি মাৰি আৰু এইফালে এয়া ভাত তাত দি আছে আৰু যি নহওক বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ইয়াৰ পিছত আকৌ ভিডিঅ' নবনালোঁ আৰু কিনো বনাম আৰু ৰাতিও হৈছে আৰু ভিডিঅ'টো সকলোকে চাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ